ৰঙিয়া সমষ্টিৰ পৰা তৃতীয়বাৰলৈ মনোনয়ন দাখিল কৰিছে ভৱেশ কলিতাই। ৰাজ্যিক বিজেপিৰ একালৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ দুবাৰকৈ বিধায়কৰ পদ অলংকৃত কৰা ভৱেশ কলিতাৰ বাসগৃহত আমি উপস্থিত আছো। আপোনাক স্বাগতম জনাইছো ইটিভি ভাৰতৰ মজিয়ালৈ। আপোনাৰ পৰা আজি জানিব বিচাৰিম যে আপুনি ইতিমধ্যে মনোনয়ন দাখিল কৰিছে। ৰঙিয়া সমষ্টিটোত আপোনাৰ ইলেকশ্যনক লৈ আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে বৰ্তমান? মই 2016 আৰু 2021 ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে মনোনীত হৈ নিৰ্বাচিত হৈছোঁ। 10 বছৰীয়া কাৰ্যকালত সন্মানৰ ৰঙিয়া সমষ্টিৰ ৰাইজে মোক যিদৰে আশীৰ্বাদ দিছিল, মৰম দিছিল, তাৰ আধাৰত এই সমষ্টিটোক সৰ্বত্ৰ আৰু ব্যাপক চতুৰ্দিশে উন্নয়ন কৰাৰ কাৰণে মই চেষ্টা চলাইছিলোঁ। যিমানখিনি পাৰোঁ আগবঢ়াই লৈ গৈছোঁ। এতিয়াও কিন্তু সম্পূৰ্ণ হোৱা নাই গোটেইখিনি কাম, কাৰণ আপোনালোকেও অৱগত যে 2016 চনৰ আগৰ যিখন ৰঙিয়া আছিল, এজন টুডে ৰঙিয়া, এটা ডিফাৰেণ্ট পিকচাৰ আহিছে, কিন্তু আৰু কৰিব লগা আছে। আৰু সেই নিমিত্তে দলে মোক তৃতীয়বাৰৰ কাৰণে মনোনীত কৰিছে। তাৰ বাবে মই ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি মই মনোনয়ন পত্ৰ ছাবমিট কৰিছোঁ কামৰূপ জিলা আয়ুক্ত অফিচত। আৰু জনতা যি উৎসাহ পাইছোঁ, জনতাৰ যি মান পাইছোঁ, আৰু জনতাই যিদৰে সন্মানৰ ৰঙিয়াবাসীয়ে মোক যিদৰে আদৰি লৈছে, মই তৃতীয়বাৰৰ কাৰণে অহা 9 তাৰিখে যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত বৃহৎ ব্যৱধানত মই বিৰোধীক পৰাভূত কৰি বিজয়ী হ'ম, ই নিশ্চিত। আৰু লগতে যে আগন্তুক 5 বছৰ আমি পাম, এই 5 বছৰত ৰঙিয়াত যিখিনি আধৰুৱা কাম কৰিব লগা আছে, এইখিনি কাৰণৰ কাৰণে যথেষ্ট মনোনিৱেশ কৰা হ'ব। বা কিছু নতুন প্ৰকল্প আমাৰ চেংচন হৈ আছে, আৰম্ভ কৰিব নোৱাৰিলোঁ। 2টা প্ৰকল্প কমপ্লিট কৰিব পৰা নাই, সেইখিনি কমপ্লিট কৰি ৰঙিয়াক এটা নতুন দিশা দিয়াৰ কাৰণে আমি আত্মস্থ কৰি যাম। আপুনি কেনেকুৱা ধৰণৰ কাম কৰিম বুলি ভাবিছে যদিহে ৰাইজে আপোনাক মনোনীত কৰে? ধৰক আধৰুৱা কাম ৰৈ যোৱা বুলি ক'লে আপুনি কেনেকুৱা ধৰণৰ কাম বাৰু? যেনেকুৱা আমাৰ নগৰ খোৱা পানী যোগান আঁচনিটো কাম চলি আছে, সেইটো সম্পূৰ্ণ কৰিব লাগিব। 51 কোটি টকাৰ অমৃত ভাৰত আঁচনি, আমাৰ টাউনখনৰ মানুহখিনি সুন্দৰভাৱে পানীখিনি খাব পাৰিব। দ্বিতীয়তে আমি আমাৰ চিভিল হস্পিটেলখন ডিষ্ট্ৰিক্ট হস্পিটেলৰ ৰূপান্তৰৰ কাৰণে আমি যি প্ৰপ'জেল দিছিলোঁ, একচেপ্ট হৈছে। তাৰ কাৰণে DPR ৰেডি হৈছে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেও মোটামুটি পাওঁ অৱস্থাতে আমাৰ কোড অফ কণ্ডাক্ট লাগি গ'ল। প্ৰায় 71 কোটি টকা G+2 ভৱন বনাই, লগতে তাত ব্লাড বেংক বনাই জনতাক যেন আমি চিকিৎসা সেৱাত আৰু আগবঢ়াই লৈ যাব পাৰোঁ ৰঙিয়াবাসীক, সেই নিমিত্তে এইটো কাম চলি আছে। উন্নত এটা গুৰুত্বপূৰ্ণ কাম আছে, যিটো কাম আমাৰ দিনতে আমি কৰিবলৈ সক্ষম হৈছিলোঁ, কিন্তু বহুত টেকনিকেল কাৰণ বা লোকেল কিছু সন্মানীয় ব্যক্তিৰ বিৰোধিতাৰ কাৰণে সেইটো কামেই কৰিব নোৱাৰিলোঁ। সকলো সৰ্বজন বিদিত ৰঙিয়া ৰাইজে এই ৰঙিয়া দৰঙা পথত আমাৰ যিখন ROB আছে, এই ROBখন চেংচন হৈ আকৌ ৰৈ গ'ল। সেইখন পুনৰ নিৰ্মাণৰ কাৰণে বা চেংচনৰ কাৰণে তাত যি ডিপাৰ্টমেণ্টেল ছাৰ্ভে হ'ব লাগে, ইতিমধ্যে ছাৰ্ভে কাম অলৰেডি আমি সমাপ্ত কৰিবলৈ সক্ষম হ'লোঁ। বিভাগক হেঁচা প্ৰয়োগ কৰিয়ে হওক, কাৰ্যবাহী অভিযান্ত্ৰক হতুৱাই হওক, কিন্তু পৰৱৰ্তী সময়ত তাত আৰু কাম আছে, এই ওলাব লাগিব। তাৰ কাৰণে যি টকা পইচা বাজেট ধৰিব লাগে, এইখিনি গোটেই কৰাই দিব পাৰিলে ৰঙিয়াৰ যোগাযোগৰ ক্ষেত্ৰত আৰু এটা মাইলষ্টোন হ'ব। কাৰণ ইতিমধ্যে আমাৰ 2খনকৈ ব্ৰিজ হ'ল, তৃতীয়খন ব্ৰিজ খুবেই প্ৰয়োজন আছে। এইটো ৰঙিয়াৰ নাগৰিক বুলিয়েই নহয়, সকলোৰে এইটো প্ৰয়োজনীয়তা আছে। আৰু যিহেতু ভাৰত ভূটান সীমান্ত বৰ্ডাৰ এখন দেশলৈকে এইখিনিয়ে যায়, মই ভাবোঁ সেইখন দলঙো নেক্সট পৰ্যায়ত হ'ব। ঠিক তেনেকৈ কেইবাটাও কাম আমাৰ মানে অন পাইপ লাইনত থাকি গ'ল, সেইকেইটা কমপ্লিট কৰিব পাৰিলে ৰঙিয়া ৰাস্তা যিটো আছিলে আমাৰ এণ্ট্ৰি পইণ্ট, আপোনালোকে সৰ্বজন বিদিত, সেইটো পাৰিলে আমি তিনিআলিলৈকে যদি লৈ যাব পাৰোঁ, যোগাযোগটোত যান জঁট নহ'ব। কাৰণ আমি প্ৰতিটো মুহূৰ্ততে টাউনখনৰ ভিতৰত যান জঁট দেখিবলৈ পাওঁ। যান জঁটটো নোহোৱা কৰিবলৈ হ'লে ৰাস্তা বহলীকৰণ হ'ব লাগিব। তাত কিছু প্ৰব্লেম আছে, লোকেল প্ৰব্লেম, লেণ্ড একুইজিশ্যনৰ কথা আছে। আৰু তেতিয়া হয়তো আজিৰ পৰা 30-40 বছৰ আগতে ভবা নাছিল যে ৰঙিয়া চহৰখন এদিন এখন ডাঙৰ চহৰলৈ পৰ্যবসিত হ'ব, পপুলেশ্যন থিকনেছটো বেছি হ'ব। তো আজি আমাৰ আহি প্ৰায় 45,000 হৈছে, য'ত আগতে যেতিয়া মিউনিচিপাল বৰ্ড আছিল 18,000 বা 17,000 আছিল, ডাবলো ক্ৰছ কৰি গৈছে। সেইকাৰণে ইয়াত মানুহৰ ক্ৰয় বিক্ৰয় এইটো বাঢ়ি গৈছে, বিভিন্ন ধৰণৰ নতুন নতুন কনচেপ্ট আহিছে, মল হৈছে, বিভিন্ন শ্ব'ৰুমবিলাক আহিছে। তো তেনেকৈ এই অঞ্চলত এটা বিজনেছ চাবলৈ ৰঙিয়া চহৰখন ৰূপান্তৰ হৈছে। লগে লগে গাঁওবিলাকতো যথেষ্ট কাম আমি চেষ্টা কৰিছিলোঁ,
যেনে যোগাযোগৰ ক্ষেত্ৰত আটাইতকৈ কথা ৰোড কমিউনিকেশ্যন পথৰ যোগাযোগটো কিছু উন্নত হৈছে মই ভাবোঁ আৰু সৰু সুৰা দুই এটা ৰৈ গৈছে যেনেকৈ দলংবিলাক আছিল ভঙা দলং আছিল কাঠৰ দলং আছিল প্ৰায় 57খন দলং কমপ্লিট কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ 52খন কমপ্লিট হ'ল আৰু 5খনৰ কাম চলি আছে টাউনৰ ভিতৰতো এখনৰ কাম চলি আছে ঠিক তেনেকৈ সেইখিনি হ'লেও আৰু কিছু সকাহ পাব যোগাযোগটো আটাইতকৈ ডাঙৰ বস্তু যোগাযোগ যেতিয়া উন্নত হয় অঞ্চলটো উন্নত হয় ইকনমিক্যাল ভাইবিলিটি বৃদ্ধি হয় ঠিক তেনেকৈ একশ্যন প্লেন যেনেকৈ আমাৰ 3টাকৈ অসমমালা ৰাস্তাৰ কাম চলি আছে সেইখিনি কমপ্লিট কৰিব লাগিব তাত যদি আৰু কিবা এক্সটেনশ্যন লাগে ফেচমেনৰ কামবিলাক হৈ থাকে এইবাৰ ইলেকশ্যনত বহুকেইগৰাকী প্ৰাৰ্থীয়ে ৰঙিয়া সমষ্টিৰ পৰা নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু তেওঁলোকৰ মাজত কংগ্ৰেছৰ পৰা প্ৰাণজিৎ চৌধুৰীয়ে অৱতীৰ্ণ হৈছে যাৰ নাম আপোনাৰ বিপৰীতে বৰ্তমান চৰ্চিত হৈ আছে তেখেতৰ বিষয়ে আপুনি কি ধাৰণা কৰে বিৰোধী শক্তিশালী নে শুনক মই বিৰোধী যোনে নেখেলো মই শুভেচ্ছা জনাইছোঁ বিৰোধী অবিহনে সাহস পক্ষ নহয় কিন্তু আমাৰ ইয়াত যিটো বিৰোধী দেখিবলৈ পাইছোঁ তেওঁলোকৰ একো কাম নাই তেওঁলোকৰ যেতিয়া চৰকাৰ আছিলে কোনে খেলে কোনে নেখেলে আই ডণ্ট ন অপজিশ্যনৰ পৰা কাক কেণ্ডিডেট দিয়ে নিদিয়ে মোৰ ক'ব লগা নাই আমি আমাৰ ৰাইজৰ প্ৰতি কমিটমেণ্ট আছে আমি জনতাক সেৱা কৰি ভাল পাওঁ মই পাৰিলে 24 ঘণ্টাই সেৱা দিবলৈ চেষ্টা কৰোঁ মই জনতাৰ মানে হৃদয়ত থাকিব বিচাৰোঁ অন্তৰত থাকিব বিচাৰোঁ মই কৈয়ে থাকোঁ যে মই গছৰ ওপৰত সেই হৰ্ডিং ল'ব নেতা হ'ব নিবিচাৰোঁ লাইট পোষ্টৰ নেতা হ'ব নিবিচাৰোঁ আৰু সেইকাৰণে মোৰ লগত দুখীয়া নিজ কোনো নাই ধনীও নাই দুখীয়াও নাই সকলোকে আমি সন্মানৰ ব্যক্তি বুলি ভাবোঁ সকলো এটা ভাল সুহৃদয় মোৰ সম্পৰ্ক আছে কোনোবাই ভোগ দিয়ক নিদিয়ক বেলেগ কথা অপজিশ্যনৰ মানুহকো মই মাত দিওঁ আমাৰ মানুহকো মাত দিওঁ ইয়াত কোনো মোৰ দ্বিধা নাই লগতে আপুনি যিটো কথা কৈছে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তো মইতো ইয়াত একো দেখা নাই ডেভেলপমেণ্ট আপোনালোকেও দেখিছে 16 চনৰ আগৰ ৰঙিয়াখন আৰু আজিৰ ৰঙিয়াখন আকাশ পাতাল পাৰ্থক্য কোনো ভবাই নাছিল যে সংহত সমজিলা কাৰ্যালয় ৰঙিয়াত হ'ব বুলি ৰঙিয়াবাসী ৰাইজে কোনো মোক এপ্লিকেশ্যন দিয়া নাছিল কোনো ডিমাণ্ডো নাছিল যে আমাক এটা ইণ্টিগ্ৰেটেড কাৰ্যালয় লাগে ঠিক তেনেকুৱা কথা কোনো কোৱা নাছিল আগতে যে ইয়াতে ফ্ৰী ডায়ালিচিছ লাগে আমি যেতিয়া 33খনকৈ বেড ফ্ৰী ডায়ালিচিছ কৰিছোঁ বা মোক কোনো এপ্লিকেশ্যন এখন দিয়া নাছিল যে ৰঙিয়া কলেজখন PG কলেজ কৰিব লাগে মই কিছুমান কথা কৈছোঁ যে যি পাব্লিকৰ ডিমাণ্ড নাছিল ৰঙিয়া ৰেলৰ এখনৰ ব্ৰিজৰ কথাহে কৈ থাকে ষ্টেচন ব্ৰিজৰ কথা কোনেও ক'ব নোৱাৰে যে এখন ছিংগল পেপাৰ দিছে ঠিক তেনেকৈ কলেজ যোৱা ৰাস্তাটো যিখন ব্ৰিজ কোনো কোৱা নাছিল যে এইখন ব্ৰিজ হ'ব লাগে বুলি এইবিলাক আমি নিজে চিন্তাধাৰা কৰি টাউনখনৰ কিন্তু একবাৰ গাঁৱৰ ৰাস্তা যিটো আপোনাৰ চেপ্তি দমদমা পথ বুলি কয় কুলহাটী পথ জৰাজীৰ্ণ আছিলে পোনে যাব নোৱাৰি আজি সেই ৰাস্তা অসমত সোমাল ইয়াৰে সন্মানীয় ৰাইজে মোক কোনো এপ্লিকেশ্যন দিয়া নাই এইটো ৰাস্তা হাৱাই ৰাস্তা কৰি দিব লাগে এনে গাঁৱৰ বাহা লুটিবাৰী আমাৰ মুৰাৰা পথ ৰঙিয়া চিৰাখুন্দি হয় কোনো মোক এপ্লিকেশ্যন দিয়া নাই ইভন ৰঙিয়া তিনিআলি হয় কমাৰগাঁও চক বিজুলী নগৰ হৈ মুক্তাপুৰ বালিকুচি বেজেৰা কানেক্টিং ৰাস্তাৰো কোনো এপ্লিকেশ্যন দিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত এইবিলাক হৈছে আমি নিজে এটা চিন্তা ভাৱনা কৰি কেনেকৈ ক্ষেত্ৰৰে আমি ৰঙিয়াখনক সংযোগ কৰিব পাৰোঁ ৰঙিয়াৰ বেহা বেপাৰে হওক ৰঙিয়াৰ ইকনমিটো আগবঢ়াই নিয়ে ৰঙিয়াৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন অকল হোৱাইট কালাৰ চাকৰিতে এমপ্লয়মেণ্ট জেনেৰেশ্যন ৰিজাল্ট কৰিব নোৱাৰে তাত বিভিন্ন ধৰণৰ ফেক্টৰ থাকে বিভিন্ন ধৰণৰ লাগিব এফৰ্ট লাগিব কানেক্টিভিটি মই প্ৰথম কৈছোঁ যে কানেক্টিভিটি যেতিয়া হৈ যায় কোনোবাই গেৰেজ কোনোবাই শ্ব'ৰুম খোলে কোনোবাই গাড়ীৰ দোকান খোলে কোনোবাই পাৰ্টছৰ দোকান খোলিব বিভিন্ন এক্টিভিটি হয় আৰু তেনেকৈ আনএমপ্লয় প্ৰব্লেমবিলাক ৰিজল্ভ কৰিব পাৰে হয় আপোনাৰ ব্যক্তিগত জীৱনৰ এটা কথা লৈ আহিছোঁ আপুনি অধিবক্তা আছিলে আপুনি ৰাজনীতিলৈ কিয় আহিল বাৰু মই মোৰ মানে ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিত জড়িত মই যিটো ছাত্ৰ অৱস্থা মই শৈশৱৰ পৰা মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিলোঁ তাৰপিছতে মই ভাৰতীয় জনতা যুৱ মৰ্চাত আছিলোঁ বিদ্যাৰ্থী পৰিষদত আছিলোঁ তো তেনেকৈ মই তেতিয়াৰ পৰা মই মানে সংগঠনৰ লগত জড়িত হৈ আছোঁ ঠিক তেনেদৰে মই চাকৰিও কৰিছিলোঁ মই যিটো ল পাছ আছিলোঁ মই ছায়েন্স বেকগ্ৰাউণ্ড যদিও মই LLB কৰিছিলোঁ মাজতে কেইদিনমান মই এডভকেটো কৰিছোঁ তাৰপিছততো জানেই আৰু 12 চনৰ পৰা মই 12 নহয় প্ৰায় 2008 চনৰ পৰা মই সক্ৰিয় ৰাজনীতি ফুল টাইম মই পলিটিক্সত দিছোঁ ফুল টাইম বিজেপি উত্থানৰ কাৰণে ঘৰে ঘৰে গৈ মানুহক কেনেকৈ আমাৰ দললৈ আনিব পাৰোঁ কিদৰে এজন সদস্য বৃদ্ধি কৰিব পাৰোঁ সেই নিমিত্তে আমি কাম কৰিছিলোঁ আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি এই অৱস্থালৈ ৰূপান্তৰো হৈছে
হয় আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপুনি ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে এইটো আপোনাৰ তৃতীয়টো কাৰ্যকাল হ'ব যদিহে ৰাইজে বিচাৰে ইয়াৰ পিছত আপুনি সন্ন্যাস ল'ব ইয়াৰ পিছত বাৰু ভৱেশ কলিতাই কি কৰিব ন কোনে কৈছে সন্ন্যাস ল'ম বুলি মই এছেম্বলি ইলেকশ্যন নেখেলোঁ মই সক্ৰিয় গণতন্ত্ৰত থাকিম দলত সক্ৰিয় হৈ থাকিম মই বেলেগ ধৰণৰ কিবা চিন্তা চৰ্চা কৰিম মানে এই এছেম্বলি ইলেকশ্যনৰ থাৰ্ড টাৰ্ম হ'লে হৈ যায় আৰু কিছুমান 30 বছৰে যি এটা খামচামাত ধৰি থাকিব লাগে মোকেই লাগে চব ভৱেশ কলিতা সেইজন ব্যক্তি নহয় মই এইটো ক'লো আপোনাক আপুনি আইনৰ জগতলৈ ফিৰি নাযায় যাব বাৰু আইনৰ জগতত গ'লেওতো ৰাজনীতি কৰি থাকিব পাৰি না কোনে কৈছে নোৱাৰে বুলি ক'ত বাৰ লিখা আছে নেকি প্ৰেক্টিচ কৰিব পাৰি লিগেল এইড দিব পাৰি মানুহক হয় ধন্যবাদ এয়া আছিলে ৰঙিয়া সমষ্টিৰ দুবাৰকৈ বিধায়ক হোৱা ভৱেশ কলিতা আমি তেখেতৰ বাসগৃহৰ পৰা আপোনালোকলৈ এই প্ৰতিবেদন আগবঢ়ালো আগলৈও আমি বিভিন্ন ধৰণৰ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই যাম ধন্যবাদ